পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যোগেদি লৈছে। আজি আমাৰ সত্ৰৰ বাবে এটা গৌৰৱ, উদাসীন সত্ৰসকলৰ বাবে এটা গৌৰৱময় দিন। আজি যি মাহেকীয়াভাৱে আমি 1500 টকীয়া এটা পাৰিতোষিক দিয়াৰ ব্যৱস্থা কৰিছে, এইটোত আমাৰ অলপ হ'লেও জীৱনশৈলীত অকণমান সহায় সহযোগ আগবঢ়াব। পইচাটো ডাঙৰ কথা নহয়, কিন্তু আমাক যে ৰজাঘৰীয়াভাৱে এটা স্বীকৃতি প্ৰদান কৰিছে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু আজি 2 তাৰিখটো আমাৰ সত্ৰত আমি পৰৱৰ্তী সময়ত এই প্ৰত্যেক বছৰে এই 2 তাৰিখটো আমি গৌৰৱময় দিন হিচাপে পালন কৰিম। মোৰ 83 বছৰীয়া অভিজ্ঞতাৰে মই এটা কথা ক'ম, যেন আমি স্বাধীন পোৱাৰ আজি 11-12টামান বছৰহে হৈছে নেকি সত্ৰসমূহৰ ক্ষেত্ৰত। মহাপুৰুষ শংকৰ মাধৱদেৱক বাদ দি অসম দেশখনৰ কোনো পবিত্ৰৰ কথা, কোনো স্বাভিমানৰ কথা আমি ভাবিব নোৱাৰোঁ। গতিকে সেই দুজনাৰ ছত্ৰছায়াৰ তলত গঠন হোৱা সত্ৰসমূহ জহিক হৈ গৈছিল। মাটি বেদখল, অচিনাকি মানুহৰ বেদখলত মাটি গৈছিল, সত্ৰই উদ্ধাৰ কৰাৰ কোনো সুবিধা পোৱা নাছিলে। গতিকে তেনে অৱস্থাতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ যিটো জোৰদাৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাৰে সত্ৰৰ মাটি উদ্ধাৰ কৰিবৰ কাৰণে যিটো সত্ৰ আয়োগ গঠন কৰি দিলে, এই সত্ৰ আয়োগৰ জৰিয়তে সত্ৰ যথেষ্ট উপকৃত হ'ল আৰু মাটি ঘূৰাই পালে। আৰু লগে লগে জহিক হৈ যোৱা নামঘৰবিলাক, সত্ৰবিলাক বনাবৰ কাৰণে চৰকাৰ বদ্ধপৰিকৰ হ'ল। প্ৰায়বিলাক সত্ৰত দি আনিছে। আজি তাৰ উদাহৰণস্বৰূপে যদি চাই, মধুপুৰ সত্ৰখন চাওক, আমাৰ একবাৰ কোচবিহাৰত ইমান সুন্দৰভাৱে তাত প্ৰতিষ্ঠা কৰা হৈছে। সেইদৰে বৰপেটা সত্ৰৰ আপোনাৰ যদি চাই, টিংখিনি সিদিনাখন হিমন্ত বিশ্ব শৰ্মাদেৱে নিজে প্ৰথম ছটা টিং গজালি দিছে তাত, কিমান সাংঘাতিক কথা। সেইদৰে আজি বৰদোৱা সত্ৰ, আমাৰ বিদেশী যেতিয়া মানুহ আহে, পৰ্যটক আহে, কেৱল হেৰিয়াত কাজিৰঙা যায় আৰু কামাখ্যা যায়, গুচি যায়, কিন্তু এতিয়া নোৱাৰে যাব। এতিয়া বৰদোৱালৈ যাবই লাগিব, কাৰণ বৰদোৱা এনেকুৱা এটা আকৰ্ষণস্থলী কৰি পেলালে পবিত্ৰ অসমৰ। বৰদোৱাক নোচোৱাকৈ গ'লে কোনোবা পৰ্যটক তেওঁলোকৰ জীৱনটো অধৰুৱা বুলি ভাবিবলৈ বাধ্য হ'ব। গতিকে বৰদোৱাক চাব লগা হৈছে। সেইদৰে আজি কমলাবাৰী সত্ৰ আমি মাজুলীৰ পৰা বান বিধ্বস্তত আহিছিলোঁ, আহি তিতাবৰত প্ৰতিষ্ঠা হ'ল, ঠিক সেই অৱস্থাটোতে আছিলে। কিন্তু এতিয়া বেছি দিন হোৱা নাই যে সত্ৰখনে এতিয়া আকৌ ঠন ধৰি উঠিছে, ঘৰ দুৱাৰ ভাল হৈছে। গতিকে তাৰ আন্তঃগাঁথনি যথেষ্ট উন্নত। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।